নমস্কাৰ, মই মনোজিত শৰ্মা। আজি কৰ্মসূত্ৰে মই এখন চিৰিয়েলৰ শ্বুটিং চলি থকাৰ কাৰণে অকণ বাহিৰত আছোঁ। আজি কিছুদিন পূৰ্বে আমাৰ ঘৰৰ সমীপত জুবিন গাৰ্গদেৱৰ এটা আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰিছিলোঁ। মোক সহযোগ কৰিছিলে লগৰ আৰু কেইবাজনো বন্ধুৱে কামপুৰৰ। আমি এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান এটা আয়োজন কৰি মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিলোঁ। আপোনালোকে চাগে যিসকলে কামপুৰলৈ অহা যোৱা কৰি আছে সেইটো ৰাস্তাৰে, নগাঁও কামপুৰৰ ৰাস্তাৰে সকলোৱে দেখিছে চাগে। এটা পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিছিলোঁ। কামপুৰলৈ সোমাওঁতেই আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমি যাক ভগৱান নামেৰে স্বীকৃতি দিছোঁ, তেখেতৰ মূৰ্তিভাগ তাত প্ৰতিষ্ঠা কৰিলে এটা পৰিৱেশ সৃষ্টি হ'ব বুলি মই ভাবিছিলোঁ। আৰু মই জুবিনদাৰ লগত বহুত বছৰ একেলগে কাম কৰিছিলোঁ, খুব ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আৰু তেওঁ কামপুৰলৈ আহিছে। কামপুৰত আমি ৰাজনীতি চিনেমাখনৰ শ্বুটিং কৰিছোঁ আৰু কেইবাটাও কামত তেওঁ কামপুৰ আহিছে। কামপুৰৰ আমাৰ যুৱচামৰ লগত তেওঁ খুব এটা ভাল সম্পৰ্ক আছিলে। এই বিভিন্ন কাৰণত তাতে আবক্ষ মূৰ্তি এটা প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া কথা হ'ল কি, প্ৰথম অৱস্থাত আমি অস্থায়ীভাৱে লাইটৰ ব্যৱস্থা কৰিছিলোঁ তাত সন্মুখত। তো তাতে আমি বৰ্ড কানেকশ্যন কৰিছিলোঁ। বৰ্ডকেইখন দামী আছিলে, যথেষ্ট দামী আছিলে, বৰ দীঘল বৰ্ড আছিলে। সেই বৰ্ডকেইখন কোনোবাই কাটি লৈ গ'ল। মোক ঘৰৰ পৰা ক'লে যে এই বৰ্ডকেইখন কাটি লৈ গ'ল। মোৰ বেয়া লাগিলে, কাৰণ বৰ্ডকেইখনত এখন বৰ্ডত প্ৰায় 2000-2500 মানকৈ দাম আছিলে। মই বোলো ঠিক আছে, অস্থায়ীভাৱে হোৱাৰ কাৰণে কোনোবাই এইটো কাম কৰিছে, সেইকাৰণে মই স্থায়ীভাৱে তাত এটা ব্যৱস্থা কৰিলোঁ। তলে কেবুলিং কৰি পেলাই এটা কাৰেণ্টৰ ব্যৱস্থা কৰিলোঁ। কিন্তু দুখ লাগিলে এইটোৱে, কালি কোনোবাই তাৰে লাইট, সন্মুখত থকা মাইক্ৰফোন ইত্যাদি এইবিলাক ভাঙি চিঙি থৈ গৈছে। মূৰ্তিটোতো অকণমান আঘাত কৰিছে, মূৰ্তিটো অলপ ফাটি আছে। মানে কি কাৰণে কৰিছে এইটো মই বুজি পোৱা নাই। কিয় কৰিছে? যাক আমি ভগৱান মানি আছোঁ, যাক ইমান শ্ৰদ্ধা কৰি আছোঁ, মানে যাৰ কথাই অনবৰতে আলোচনা হৈ আছে, তেওঁৰ সন্মুখত থকা লাইটটো জ্বলি থকাত আপত্তি ক'ত? চাকিগছ অনবৰতে জ্বলাই থ'ব নোৱাৰোঁ। ৰাস্তাৰ কাষত চাকিগছ জ্বলালে মানে গাড়ীয়ে নুমুৱাই দিয়ে। মই যাৰ কাৰণে লাইট এটা ব্যৱস্থা কৰিছোঁ। লাইটৰ বিল আমি দি আছোঁ, তাৰ সন্মুখত জ্বলি থকা লাইটৰ বিলটো আমাৰ ঘৰৰ পৰা দি আছে, দেউতাই দি আছে। কাৰো আপত্তি নাই, একো প্ৰব্লেম নাই। সেই ওচৰ পাজৰ কাৰো আপত্তি নাই। সেইখিনিত মূৰ্তিভাগ প্ৰতিষ্ঠা কৰাত মিউনিচিপালিটিৰো কোনো প্ৰব্লেম নাই, কোনো মানুহৰ প্ৰব্লেম নাই, কোনো নাই, চব জড়িত হৈ আছে, চবেই ভাল পাইছে। কামপুৰলৈ সোমাই অহা সেই অঞ্চলটোত সেইখিনিত মূৰ্তিভাগ প্ৰতিষ্ঠা হৈছে। সকলোৱে জুবিনদাক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিছোঁ, চবেই ভাল পাইছে। স্কুললৈ যোৱা, কলেজলৈ যোৱা ল'ৰা ছোৱালীখিনিয়ে তাতে সেৱা কৰি যায়। এটা ভাল লগা পৰিৱেশ। বকুলজোপাৰ পাৰতে, বকুলজোপাৰ কাষতে আছে। কিন্তু কি কাৰণে এইটো কাম কৰে, কিয় কৰিছে মই বুজি পোৱা নাই। লাইটটো ছিঙি নি ভাঙি নি মূৰ্তিটো অকণমান ফাটি গ'ল ছাইডত, কি কাৰণে কৰিব লগা হ'ল? এটা কথা, এইটো মূৰ্তি যদি বেয়া কৰে মই আৰু এটা প্ৰতিষ্ঠা কৰি দিম, আৰু এটা লগাই দিম, বনাই পেলাই আকৌ এটা তাত লগাম। সেইটো ডাঙৰ কথা নহয়। মই আকৌ এটা তাত প্ৰতিষ্ঠা কৰিম, আকৌ কাইলৈ হয়তো আৰু এটা লাইট লগাই দিম। কিন্তু কিয় কৰিব লগা হ'ল? কৰিছে কোনে? মই ভাবাত চোৰ নহয়। কোনোবা ক'ৰবাৰ চোৰ এটা আহি পেলাই তাৰ পৰা এই সৰু লাইটটো ভাঙি নিনিয়ে। এনেকুৱা মানুহেই কৰিছে। হয়তো চাগে কোনোবা ড্ৰাগছত আসক্ত হৈছে, বহুত বেছি মদ খাইছে, ৰাতি কৰিবলৈ কাম নাই, সেইটোকে কৰিছে। কোনফালে গৈ আছে সমাজখন আমি গম নাপাওঁ। কি হৈ আছে, কি কৰি আছোঁ আমি কিয় এনেকুৱা কাম কৰি আছোঁ? মই সদায় নাথাকোঁ ঘৰত, গতিকে অনুৰোধ কৰিছোঁ, মোৰ লগৰ যিসকল আছে, অনুৰোধ কৰিছোঁ অকণমান আপোনালোকে চকু দিয়ক কথাটোত। আজি জুবিনদাৰ মূৰ্তিভাগৰ সেই লাইটটো বুলিয়েই নহয়, অকণমান চকু দিব লাগে। আমি যদি আমাৰ নিজৰ অঞ্চলটো, নিজৰ ঘৰখন ঠিক কৰি নাৰাখোঁ, আমি আমাৰ ৰাজ্যখনৰ কথা, দেশখনৰ কথা কৈ লাভ নাই। আমি আমাৰ নিজৰ অঞ্চলটো, নিজৰ কামপুৰখনকে ভাল কৰিব লাগিব। নিজৰ ভাইসকলক, নিজৰ ভনীসকলক ঠিক কৰি ৰখাৰ দায়িত্ব আমাৰ। তাৰপিছত বেলেগৰ কথা ক'ম, বেলেগ অঞ্চলৰ কথা ক'ম, ৰাজ্যখনৰ কথা ক'ম। কিন্তু আমাৰ যদি কামপুৰত এনেধৰণৰ ঘটনা ঘটি থাকে, ক'বলৈ একো নাই, এইখিনিকে ক'বলগীয়া আছিলে।